জীৱনত বহুত চিনেমা দেখিলোঁ, বহুত চিনেমা চালোঁ, থিয়েটাৰত চিনেমা হলত বহুত চিনেমা চালোঁ। চ' আজিলৈকে মই দেখা নাছিলোঁ যে চিনেমা হলত পুলিচৰ ডিউটি দিয়ে বা চিনেমা হলত ছিকিউৰিটি দিয়ে, মানে পুলিচ দিয়ে গভৰ্ণমেণ্টৰ পৰা। চ' আজি চাওক বন্ধুসকল যে আজি জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন থিয়েটাৰত লগাইছে। আৰু এই ৰৈ ৰৈ বিনালে চিনেমাখন লগোৱাৰ কি হৈছে, গভৰ্ণমেণ্টৰ পৰা পুলিচ ছাৰ্ভিচ দিছে, ছিকিউৰিটি ছাৰ্ভিচ দিছে। চ' চাব লাগিব, ভাবিব লাগিব তেতিয়াহ'লে কথাটো যে আমাৰ জুবিনদা এনে সৰু সুৰা মানুহ নহয়। বহুতে ভাবিছিল হয়তো আমাৰ ভাৰতবৰ্ষতো বহুত মানুহ জুবিনদাৰ বিষয়ে নাজানে, চ' ভাবিছে সৰু সুৰা ছিংগাৰ হ'ব। চ' সেইকাৰণে মানে মই ক'বলৈ বিচাৰিছোঁ এইটো কথা যে গভৰ্ণমেণ্টৰ পৰা ছাৰ্ভিচ দিছে চিনেমা ষ্টাৰ্ট হোৱাৰ লগে লগে। তে ভাবক আজি গোটেই দিনটো পুৱা 5:30, 5:14 পৰা ষ্টাৰ্ট হৈছে চিনেমা। তেতিয়াৰ পৰা এতিয়ালৈকে, মানে যেতিয়ালৈকে ফিল্ম শেষ নহ'ব তেতিয়ালৈকে ছিকিউৰিটি দি থাকিব পুলিচে। তো ভাবক তেতিয়াহ'লে কথাটো যে গভৰ্ণমেণ্টৰ পৰা ছাৰ্ভিচ দিব লগা হৈছে জুবিনদাৰ ফিল্মত। এনেকুৱা অনুৰাগী হয় আমাৰ অসমত জুবিনদাৰ কাৰণে। চ' ভাবক, জয় জুবিনদা। চ' সেইকাৰণে আমি সকলোৱে জুবিনদাক ভাল পাওঁ। আৰু জুবিনদাৰ এই ৰৈ ৰৈ বিনালে চিনেমাখন ব্লকবাষ্টাৰটো হ'বই, সেইটো আমি সকলোৱে জানো। কিন্তু মই ক'ব খুজিছোঁ যাতে একদম হিষ্টৰিকেল হ'ব এইটো একদম, কাৰণ আজিলৈকে অসমীয়া চিনেমাত এনেকুৱা কোনো এটা চিনেমা হোৱা নাই যে ইমান ডাঙৰ এটা ৰেকৰ্ড কৰিব পাৰিব বা পাৰিছে। চ' আজি চাগে এইটো ফাৰ্ষ্ট হ'ব, এইটো জুবিনদাৰ চিনেমা এইটো ফাৰ্ষ্ট হ'ব যেতিয়া একদম পূৰা হিষ্টৰিকেল ৰেকৰ্ড হ'ব বাছ। চ' বন্ধুসকল, যদি আপোনালোকে ৰৈ ৰৈ বিনালে চিনেমাখন চোৱা নাই তেতিয়াহ'লে চাব, টিকেট কাটিব। এতিয়া বাৰু টিকেট নাপাব, আৰু যোনে যোনে টিকেট কাটিছে মই সিহঁতক ক'বলৈ বিচাৰিছোঁ চিনেমাখন চাব। মই জানো আৱেগিক হ'ব সকলোৱে, চিনেমাখন চাব। অসমৰ প্ৰতিটো মানুহে ঘৰৰ ঘৰে যিকোনো সদস্য আছে, যিমান সদস্য আছে চবেই চাব লগা প্ৰয়োজন এই ফিল্মটো। তো সেইকাৰণে চাব, জুবিনদাক ভাল পায় সকলোৱে। চ' জয় জুবিনদা, এনেকৈ চলি থাকিব। আমি অনাগত দিনবোৰ জুবিনদাক কেতিয়াও পাহৰি নাযাওঁ। জুবিনদা আমাৰ হিয়াৰ আমঠু হয়। চ' জয় জুবিনদা, এনেকৈ ফিল্মটো চাই থাকিব, ভাল লাগিব। মই এতিয়ালৈকে চোৱা নাই, মই চাম। চ' সকলোৱে চাব চিনেমাখন। আৰু এই ৰৈ ৰৈ বিনালে চিনেমাখন এনেকুৱা এটা ৰেকৰ্ড কৰিব লাগিব যে ইয়াৰ মানে ওপৰত কোনো অসমীয়া চিনেমাৰ কোনো ৰেকৰ্ডেই নহয়। জয় জুবিনদা, জয় অসম।